আজি পবিত্ৰ ৰাসৰ দিনটোৰ পৰাই মই আকৌ ব্লগ ষ্টাৰ্ট কৰিছোঁ। আমি আজি গৈ আছোঁ চাৰিঙলৈ। চাৰিঙত যিহেতু ৰাস বহুত ডাঙৰকৈ পাতে, এতিয়া গৈ আছোঁ আৰু ৰাস্তাত মাহীক তুলিব লাগিব, মাহীও যাব লগত। এয়া পালোহি ৰাস, চাৰিং ৰাস মহোৎসৱ। আৰু ইয়াতে চাকি বন্তি জ্বলাই পিনি আমি গ'লোঁ মামাহঁতৰ ঘৰলৈ, যিহেতু মোৰ শাহুমাৰ ঘৰ চাৰিঙত। তো ভাবিলোঁ মাহীও লগত আহিছে, মাহীও ক'লে ব'ল যাওঁ বুলি। তাতে গৈ মেলি এয়া দুপৰীয়া তাতে টেঙা চেঙা খালোঁ। তাৰপিছত পাছবেলা এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে। তো পাছবেলা সময়ত অকণমান ওলাই আহিলোঁ। গধূলি আমি যিহেতু চাৰিঙৰ পৰা সাফলি একদম ওচৰ, তো সাফলি টিঙতো ৰাস বিৰাট ডাঙৰকৈ পাতে, তালৈ এপাক গ'লোঁ। তাতো চাকি বন্তি জ্বলালোঁ আমি। চাকি বন্তি জ্বলাই মেলি অকণমান ফটো চটো তুলিলোঁ, যিহেতু তাত বৰ ধুনীয়াকৈ পাতিছে। আৰু কেইবছৰীয়া মই বিশেষ ইমান মন নকৰিলোঁ, কিন্তু বিৰাট ধুনীয়া মুঠতে, বিৰাট ধুনীয়া এটা পৰিৱেশ। তাতে চেলফি পইণ্ট কিছুমান বনাই দিছে এইধৰণে। তাতে চেলফি টেলফি ফটো চটো মাৰি মেলি আকৌ আমি চাৰিঙলৈ উভতিলোঁ। ৰাতি যিহেতু আমাৰ উভতিব লাগিব ঘৰলৈ, আৰু ৰাস যিহেতু চাৰিঙত প্ৰায় সোনকালেই ষ্টাৰ্ট হৈছিলে, প্ৰায় 5মান বজাৰ পৰাই ষ্টাৰ্ট হৈছিলে। সেইকাৰণে আমি তাতে অকণমান সময় ৰাস চাই মেলি ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ ইমানেই, বাই।